বাকী ৰাইজে আজি আমি লাজ পাবলগীয়া আমাৰ অৱস্থা আছে, যিহেতু এই অসমত আজি আমি অনা অসমীয়াই ব্যৱসায় আজি একদিনৰ কাৰণে আমাক বন্ধ দিবলগীয়া হ'ল। আৰু তাতকৈ ডাঙৰ কথা হ'ল ইমান প্ৰতিবাদ হোৱাৰ পিছতো কিন্তু আজি BNCৰ যি পেট্ৰল পাম্প আকৌ চলি আছে। আমাৰ যি অসমীয়া স্বাভিমান আছিলে, অসমীয়া স্বাভিমান আমি মানে এনেকুৱা হৈছে যেন তেওঁলোকে যেন গছকি মোহাৰি সকলো শেষ কৰি আকৌ সেই অনা অসমীয়াক তেওঁলোকে আকৌ পেট্ৰল পাম্প চলাব দিছে। আমি পেট্ৰল পাম্প চলোৱাৰ ক্ষেত্ৰত কোনোবাই ব্যৱসায় কৰিছে, তাত আমাৰ বৃহৎ যুৱ মঞ্চৰ একো ক'বলগীয়া নাই। মানুহে ব্যৱসায় কৰিব পাৰে, কিন্তু ইয়াত আমাৰ এটা ক'বলগীয়া কথা, যিহেতু আইনী প্ৰক্ৰিয়া চলি আছে, যিহেতু প্ৰতিবাদ হৈ গৈছে, তাৰ পিছতো আমি সেইদিনা এখন পত্ৰ প্ৰেৰণ কৰিছোঁ। ইমানখিনি কৰাৰ পিছতো প্ৰশাসনে এই কথাটো গম পাব লাগিছিলে যে যদি আজি এটা প্ৰতিবাদ চলি আছে, এই প্ৰতিবাদস্থল যেতিয়ালৈকে শেষ নহয় তেতিয়ালৈকে এই মীমাংসা নোহোৱালৈকে এটলিষ্ট আমাৰ এই যি পেট্ৰল পাম্প চলিব দিব নালাগিছিলে। আমি এটা দেখিলোঁ এতিয়া এনেকুৱা হৈছে যেন আমাৰ এই বিজেপি চৰকাৰখন অকল বনিয়াৰ হাতত আছে, আমাৰ অসমীয়াৰ হাতত একো নাই। এই যেনে আমি দেখি পালোঁ আজি আমাৰ সংগঠনে ভাবিছোঁ। আৰু এটা কথা ইয়াতে আমি স্পষ্ট কৰিব বিচাৰিছোঁ যে যদি অসমীয়া এনেকৈ প্ৰতাৰণা হৈ থাকে আমাৰ অসমত, তেতিয়াহ'লে এটা সময়ত আমি যি অসমীয়াগিৰি আৰু যি খিলঞ্জীয়া থলুৱা কথা কৈছোঁ এইবোৰ কিন্তু একদম নিশেষ হৈ যাব। আৰু এই বিজেপি চৰকাৰে আমাক আজি যিটো শোষণ কৰিছে ন, এই শোষণৰ পৰা কিন্তু আমি যদি বাচিবলৈ হ'লে কিন্তু আমাৰ অসমীয়া সদায় এক হ'ব লাগিব আৰু একত্ৰিত হ'ব লাগিব। আৰু ইয়াৰ লগতে আমি এটা বস্তু আমি দাবী জনাইছোঁ যে এই যি পেট্ৰল পাম্পৰ লগত আজি দুলীয়াজানত যি এদিনৰ বন্ধৰ যি কাৰ্যসূচী হৈ গ'ল, ভৱিষ্যতো আমি গম পাইছোঁ যে ইয়াত বিভিন্ন ধৰণৰ ইয়াত মানে কাজিয়াৰ সূত্ৰপাত হ'ব পাৰে। সেইটো কাৰণে আমি ভাবিছোঁ যে এই সমগ্ৰ বিষয়ত আজি আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া যেন ইয়াত হস্তক্ষেপ কৰক আৰু এই গোটেই বিষয়টো নিৰ্মূল কৰি এখন সুস্থ সবল আমাৰ যেনেকৈ দুলীয়াজানখন আগতে যেনে শান্তিত আছিল, আমাক শান্তি লাগে আৰু গোটেই দুলীয়াজানখন শান্তি হ'ব লাগে। আৰু সমগ্ৰ দুলীয়াজানবাসী তথা ইয়াত সকলো দল সংগঠনক আমি আহ্বান জনাইছোঁ যে দুলীয়াজান শান্তি বিৰাজমান কৰাৰ ক্ষেত্ৰত সকলো যাতে সহায় সহযোগিতা আগবঢ়ায়। হৈ যাব।